মেলাটোনিন অৰেল স্প্ৰে সো বহুতে বোধকৰো এইটো প্ৰডাক্টৰ বিষয়ে কম বেছি পৰিমাণে জানে বা আপোনালোকে প্ৰডাক্টটো ইউজো কৰিছে বহুত ৱাণ্ডাৰফুল প্ৰডাক্ট হয় আৰু আজি বিতংভাৱে জানিম যে বেষ্টিজ মেলাটোনিন অৰেল স্প্ৰেটো কি কামত ব্যৱহাৰ কৰা হয় আৰু কোনবিলাক ব্যক্তি ব্যৱহাৰ কৰিলে বেনিফিট পাব আৰু কোনসকল ব্যক্তিয়ে ব্যৱহাৰ কৰিব নোৱাৰে সো ফাৰ্ষ্ট আমি জানিম যে একচুৱেলি মেলাটোনিনটো কি হয় সো হোৱাট ইজ মেলাটোনিন সো সহজ ভাষাত যদি আমি জানিব পাৰোঁ এইটো হ'ল আপোনাৰ এটা হৰমন নৰ্মেলি melatonin levels begin to rise as it gets later in the day as our pineal gland begins to produce more of the hormone in the mid to late evening তাৰমানে ইয়াতে এইটো কথাকে কোৱা হৈছে যে স্বাভাৱিকভাৱে মেলাটোনিন এটা হৰমন হয় যিটো আমাৰ মূৰৰ ঠিক পিছফালে এইখিনি জেগাত আপোনাৰ এটা থাকে পিনিয়েল গ্লেণ্ড বুলি এটা গ্লেণ্ড থাকে সেই গ্লেণ্ডৰ পৰা নিজে নিজে উৎপন্ন হোৱা এটা হৰমন হয় আৰু এই হৰমনটো বিশেষকৈ উৎপন্ন হয় আপোনাৰ মিড টু লেট ইভিনিং তাৰমানে আমি ক'ব পাৰোঁ ৰাতি 11টা বজাৰ পৰা একেবাৰে জাষ্ট ব্ৰহ্ম মুহূৰ্ত বুলি কোৱা হয় সংস্কৃতত কোৱা হয় ব্ৰহ্ম মুহূৰ্ত আৰু আমাৰ ইছলাম ধৰ্মত কয় সুবে সাদিক তাৰমানে আপোনাৰ জাষ্ট সূৰ্য উঠাৰ আগমুহূৰ্তলৈকে এইখিনি সময়লৈকে এই হৰমনটো আপোনাৰ কি হয় ধুনীয়াকৈ ৰিলিজ হৈ থাকে সো আৰু এই হৰমনটো যেটো মেলাটোনিন হৰমন এই হৰমনটো ৰেসপন্সিবল হয় আমাৰ টোপনিৰ কাৰণে এই হৰমনটো যাৰ যিমান ধুনীয়াকৈ ওলায় তাৰ সিমান সোনকালে সিমান ধুনীয়া টোপনি হয় যাৰ দেৰিকৈ ওলায় তাৰ সিমান দেৰিকৈ টোপনি আহে আৰু টোপনি সাউন্ড স্লিপ নহয় মানে ধুনীয়া টোপনি নহয় সো দেন ডিউৰিং দ্য নাইট our pineal gland secretes our highest level of melatonin and they remain high for most of the night সো বিশেষকৈ এই বস্তুটো আপোনাৰ যেটো পিনিয়েল গ্লেণ্ডৰ পৰা যেটো সিক্ৰেশন হয় হাইয়েষ্ট লেভেলত সিক্ৰেশন হয় এইটো বিশেষকৈ ৰাতি আৰু সবতকৈ ভাল কথাটো হ'ল যে ভাই আৰ্লি মৰ্নিং একদম আৰ্লি মৰ্নিঙত কি হয় আমাৰ পিনিয়েল গ্লেণ্ড cuts back on melatonin production telling our body to wake up and be ready for a new day so early morning কি হয় 5টা বজাৰ পিছৰ ফালে আপোনাৰ কি হয় আমাৰ পিনিয়েল গ্লেণ্ডৰ পৰা সেই যেটো মেলাটোনিন হৰমন এটো সিক্ৰেশন হোৱাটো বন্ধ হৈ যায় দেন মানে কাট আপ হৈ যায় সিক্ৰেশন বন্ধ হোৱাৰ লগে লগে আমাৰ কি হয় বডি আমাক ক'বলৈ আৰম্ভ কৰে যে উঠক ৰেডি হওক এটা নতুন দিনৰ কাৰণে আপোনালোকে নিশ্চয় মন কৰিছে যে টোপনি নিজে নিজে আহে আৰু টোপনি নিজে নিজে কিন্তু গুচি যায় টোপনি কেনেকৈ আহে আৰু কেনেকৈ গুচি যায় আমি নাজানো সো এটাই কাৰণ যেতিয়া আমি এটা বস্তু মন কৰিছেনে আপোনালোকে যেতিয়া আমি টোপনিত যাওঁ বিচনাত যোৱাৰ আগত আমি লাইট চাইট অফ কৰি লওঁ কিয় এইটো আমাৰ পৰম্পৰাগতভাৱে আমাৰ পূৰ্বপুৰুষসকলে এইটো আমাক শিকাইছে আৰু আপোনালোকে চাব লাইট জ্বলাই শুই থাকিলে আপোনাৰ টোপনি বহুত দেৰিকৈ আহে কাৰণ মেলাটোনিন হৰমন যেটো এই মেলাটোনিন হৰমনটো আপোনাৰ পোহৰত সোনকালে ৰিলিজ নহয় যিমান আন্ধাৰ হ'ব সিমান সোনকালে এইটো ৰিলিজ হয় সো যাৰ কাৰণে আপোনাৰ লাইট অফ কৰি শুলে আপোনাৰ কি হয় ধুনীয়াকৈ সোনকালে টোপনিটো আহে তাৰমানে সোনকালে আপোনাৰ মেলাটোনিন হৰমনটো সিক্ৰেশন হ'বলৈ আৰম্ভ কৰে আৰু যেতিয়া মেলাটোনিন হৰমনটো সিক্ৰেশন হোৱা বন্ধ হৈ যায় তেতিয়া সিক্ৰেশন হোৱা আৰম্ভ কৰে লাহে লাহে আমাৰ টোপনি অহা আৰম্ভ কৰে জাষ্ট আপোনাৰ টোপনি অলপ আহিছে আপুনি গম পাইছে মানুহবিলাকে কথা পাতি আছে চাব আপোনালোকে শুনি আছে অলপ সময় পিছত এনেকুৱা হৈ আছে যে আপুনি ড্ৰিমিং কৰি আছে কিবা এটা বস্তু আপুনি সপোনত দেখি আছে এটা সময়ত এনেকুৱা হৈ গৈছে একেবাৰে আপুনি ক'বই নোৱাৰে আপুনি ক'ত গুচি গৈছে তাৰমানে সেই সময়ত হাইয়েষ্ট লেভেল অফ মেলাটোনিন সিক্ৰেশন সেই পিনিয়েল গ্লেণ্ডৰ পৰা হাইয়েষ্ট লেভেলত আপোনাৰ পিনিয়েল গ্লেণ্ডৰ পৰা এই মেলাটোনিন হৰমনটো সিক্ৰেশন হোৱাৰ কাৰণে আমাৰ একদম খুব হেভি স্লিপ বুলি যাক কোৱা হয় সেই স্লিপত থাকোঁ আমাৰ বডিটো পুৰা ৰিলেক্স হৈ থাকে আৰু এটা সময়ত যেতিয়া সিক্ৰেশন হোৱা বন্ধ হয় 5টা বজাৰ পিছত লাহে লাহে চাব আপোনাৰ টোপনিটো পাতল হ'বলৈ আৰম্ভ কৰে আৰু এটা সময়ত কি হৈ যায় টোপনি একেবাৰে ভাঙি যায় তাৰমানে তেতিয়া মেলাটোনিন হৰমনটো সিক্ৰেশন হোৱাটো বন্ধ হোৱাৰ লগে লগে আমাৰ টোপনি ভাঙি যায় সো এই হৰমনটো হ'ল আপোনাৰ টোপনিৰ কাৰণে ৰেসপন্সিবল যাৰ যিমান ধুনীয়াকৈ সোনকালে ওলায় সিমান সোনকালে টোপনি আহে যাৰ যিমান দেৰিকৈ আহে সিমান দেৰিকৈ টোপনিটো আহে সো নেক্সট স্লাইডত আমি যাম এতিয়া ৰোল অফ মেলাটোনিন
মেলাটনিন হৰমনৰ যিটো প্ৰভাৱ বা ভূমিকা সেইটো কি হয় একচুৱেলি সো পিনিয়েল গ্লেণ্ডটো আপোনালোকক মই অলপ জুম কৰি দেখুৱাইছোঁ আপোনালোকে চাব পাৰিব একদম যেটো ব্যাক সাইডত চাব আপোনালোকে ব্যাক সাইডত এই পোরশনত এইটো হল আপনার পিনিয়েল গ্ল্যান্ড এই গ্ল্যান্ডৰ পৰা আপোনাৰ হৰমনটো সিক্ৰেশন হৈ আহে হৰমনটো সিক্ৰেশন হৈ একদম ধুনীয়াকৈ মগজুত গুচি যায় সিগনেল এটা আহে আৰু লগে লগে আমাৰ টোপনি আহি যায় সো এইটো হল আপনার পিনিয়েল গ্ল্যান্ড সো মেলাটনিন যেটো হরমনৰ যেটো আপনার রোলখিনি আমি এতিয়া চাম টেকিং মেলাটনিন ফর স্লিপ is often recommended by many sleep specialists. So, টোপনিৰ বিশেষজ্ঞসকল বা আপুনি ক'ব পাৰে সাইকিয়াট্ৰিকসকল যিসকল পগলা ৰোগীৰ চিকিৎসা কৰে সেইসকল ব্যক্তিয়ে কি কৰে মেলাটনিনটোক আপোনাৰ এজ এ স্লিপ অপশ্যন হিচাপে এইটো ৰিকমেণ্ড কৰে মেলাটনিন ইজ এ হৰমন নেচাৰেলি প্ৰডিউসড বাই দ্য বডিজ পিনিয়েল গ্ল্যান্ড মই অলৰেডি আপোনালোকক ক'লোৱে যে মেলাটনিন এটা হৰমন হয় যেটো প্ৰাকৃতিকভাৱে আমাৰ বডিৰ পিনিয়েল গ্ল্যান্ডৰ পৰা এটো উৎপন্ন হয় মেলাটনিন's primary function in the body is to regulate our sleep work cycle so melatonin হৰমনৰ যেটো প্ৰাথমিক যেটো কাম কাৰ্য বুলি ক'ব পাৰে কাম বুলি ক'ব পাৰে আপোনালোকে এটো বডিত কি কৰে এটো আমাৰ ৰেগুলেট কৰে আমাৰ স্লিপ আৰু ওয়ার্ক সাইকেলটো আমি কেতিয়া হুম কেতিয়া উঠিম এই বস্তুটোক ৰেগুলেট কৰে আমাৰ মেলাটনিন হৰমনে সো বেস্টিস মেলাটনিন অৰেল স্প্ৰে বেনিফিট ইয়াৰ বেনিফিট নো কি আহক আমি অলপ ডিপলি চাওঁ ইনডিউসেস ন্যাচারাল স্লিপ এন্ড রেগুলেটস স্লিপ সাইকেল যেটো প্ৰাকৃতিক যেটো টোপনি হয় এটো ধুনীয়াকৈ আনি দিয়ে তাৰ লগতে আপোনাৰ স্লিপ সাইকেলটোক ৰেগুলেট কৰে তাৰ লগতে এটো নন এডিক্টিভ হয় সো কিছুমান ব্যক্তি টোপনি নহয় তাৰ কাৰণে কি কৰে স্লিপিং টেবলেট লয় সো টোপনি টেবলেট খালে এটা সময়ত কি হৈ যায় আপোনাৰ এডিক্টেড হৈ যায় টোপনি টেবলেট নাখালে এটা সময়ত কি হয় টোপনি নাহে কিন্তু আমাৰ যেটো ভেস্টিস মেলাটনিন অৰেল স্প্ৰে ইয়াৰ বেনিফিট এইটোৱে যেটো এডিক্টেড নহয় এটা নন এডিক্টেড যেতিয়া আপোনাৰ অসুবিধা ফিল কৰিছে যে আজি টোপনি অহা নাই বহুত টেনশনত আছে ভাল লগা নাই শুই থকাৰ পিছতো 1.5 ঘণ্টা পাৰ হৈ গ'ল টোপনি নাহে বহুত ষ্টেজত আছে চাপত আছে তেতিয়া আপুনি ধুনীয়াকৈ স্প্ৰে কৰি শুই যাব পাৰে এটো এনেকুৱা নহয় যে আপোনাৰ এডিক্টেড হৈ যাব নিচা নহয় যেতিয়া আপোনাক প্ৰয়োজন আপুনি ইউজ কৰিব যেতিয়া প্ৰয়োজন নহয় ইউজ কৰিব নালাগে আৰু এটো একেবাৰে এডিক্টেড নহব promotes calmness and focus এটো কি কৰি আপোনাক একদম শান্ত কৰিব তাৰ লগতে helps in relaxing body whole body আপোনাৰ একেবাৰে ৰিল্যাক্স কৰি দিব and lastly helps in waking up fresh আপুনি যিসকল ব্যক্তিয়ে মেলাটনিন অৰেল স্প্ৰেটো ইউজ কৰিছে সেইসকল ব্যক্তিয়ে নিশ্চয় উপলব্ধি কৰিছে যে যদি আপোনাৰ 3 ঘণ্টা বা 4 ঘণ্টা যি টোপনি হৈছে আপোনাৰ একদম ৰাতিপুৱা যেতিয়া উঠিছে চাব এনেকুৱা লাগিছে যেন একদম ধুনীয়া আপোনাৰ টোপনি কমপ্লিট হৈছে আৰু আপোনাৰ বডিটো কমপ্লিটলি ৰিফ্ৰেশড হৈছে মই নিজেও মাজে সময়ে ইউজ কৰোঁ সো নেক্সট স্লাইডত আমি যাম এতিয়া ডোজেস অফ বেস্টিস মেলাটনিন অৰেল স্প্ৰে সো অৰেল যেটো অৰেল স্প্ৰে আছে মেলাটনিন অৰেল স্প্ৰে আমাৰ বেস্টিজৰ এটোৰ ডোজটো আমি এতিয়া জানিম ফার্স্ট স্টেপ নাম্বার 1 shake the bottle well before use ফার্স্ট কি কৰিব আপুনি যেতিয়া ইউজ কৰাৰ আগতে ধুনীয়াকৈ আপুনি চেক কৰি ল'ব অলপ লৰাই ল'ব সেকেন্ড নাম্বার স্টেপটো হ'ল স্প্ৰে ইন দ্য মাউথ এণ্ড ৱেইট ফৰ এ ফিউ সেকেন্ড এবাৰ স্প্ৰে কৰাৰ পিছত জাষ্ট ফিউ সেকেন্ড 2-4-5 সেকেন্ড আপুনি অলপ ৰৈ দিয়ক স্টেপ নাম্বার 3 স্প্ৰে ওয়ান্স এগেইন আকৌ এবাৰ স্প্ৰে কৰক মুখৰ ভিতৰত আৰু 2-4-5 সেকেন্ড আপুনি কি লওক অলপ ৱেইট কৰক and fourth number step to hold spray once more in the mouth আৰু এবাৰ স্প্ৰে কৰক স্প্ৰে কৰি অলপ সময় ৰখি দি আপুনি খাই দিয়ক বা গিলি দিয়ক সো শর্ট ফর্মত যদি আপুনি এক কথা যদি আমি ক'ব যাওঁ আপুনি বটলটো ধুনীয়াকৈ লৰাই লৈ 3টা শট মাৰিব দ্যাট মিন্স 3বাৰ স্প্ৰে কৰিব মাজত এটা স্প্ৰে মাৰি অলপ সেকেন্ড 1 সেকেন্ড হওক 2 সেকেন্ড হওক 5 সেকেন্ড হওক আপুনি ৰৈ দিব
আকৌ দিব আকৌ এনেকৈ আপুনি 3বাৰ স্প্ৰে কৰিব লাগিব 3বাৰ স্প্ৰে কৰি আপুনি শুই যাওক চাব উইদিন সাম মিনিটছ ধুনীয়াকৈ টোপনি আহে মই নিজেও মাজে সময়ে ইউজ কৰোঁ বহুত ৱাণ্ডাৰফুল প্ৰডাক্ট হয় বহুত ভাল লাগে আৰু বহুতক দিছে বহুতে ভাল ৰিজাল্ট পাইছে আৰু ইয়াৰ এজ লিমিটটো হ'ল আপোনাৰ 18 ইয়াৰ্ছ এণ্ড এবভ 18 বছৰৰ তলৰ ল'ৰা ছোৱালীক বা কোনো ব্যক্তিক আমি দিব নোৱাৰিম কাৰণ এইটো কণ্ট্ৰাইণ্ডিকেশ্যন আছে তাৰ লগতে আৰু কিছুমান নিষেধাজ্ঞা আছে যদি কোনো ব্যক্তিয়ে কোনো মেডিচিন লৈ আছে সেইসকল ব্যক্তিক আমি ভেষ্টিজ মেলাটনিন দিব নালাগে তেখেতক ক'ব লাগিব যে আপুনি যিজন ডক্টৰৰ পৰা মেডিচিন খাই আছে তেখেতৰ লগত অলপ পৰামৰ্শ কৰক চ' আৰু কিছুমান কণ্ট্ৰাইণ্ডিকেশ্যন আছে যেনেকুৱা প্ৰেগনেণ্ট লেডিক আমি দিব নোৱাৰিম এইটো দিয়া নাযাব 18 বছৰ তলৰ ল'ৰা ছোৱালী এখেতসকলক দিয়া নাযাব বিশেষকৈ আপোনাৰ যিসকল ব্যক্তি ইপিলেপচি আছে মৃগী ৰোগ থকা ব্যক্তিসকলক দিব নোৱাৰিম এণ্ড কিছুমান মানসিক ভাৰসাম্য হেৰুৱা ব্যক্তি আছে সেইসকল ব্যক্তিকো বহুতে ভাবে বহুতে ফোনো কৰে যে ছাৰ এনেকুৱা পেচেণ্ট আছে দিব পাৰিম নেকি এইটো ক্ষেত্ৰত দিব নালাগে চ' এইখিনি আছিল আজি আমাৰ ভেষ্টিজ মেলাটনিন অৰেল স্প্ৰেৰ বিষয়ে ফুল ডিটেইলছ চ' ইয়াৰ ওপৰত আৰু যদি কিবা আপোনালোকৰ মনত এৰাইজ হৈছে কুৱেশ্যন বা কিবা ডাউট আপোনালোকে মোক সুধিব পাৰে ডাইৰেক্টলি আৰু যদি আপোনালোকে এই প্ৰডাক্টটো পাৰ্চনেলি ইউজ কৰিছে বা কাৰোবাক দিছে যদি আপোনালোকৰ এনেকুৱা ৰিজাল্ট আছে ভাল ৰিজাল্ট পাইছে আপোনালোকে নিজে শ্বেয়াৰ কৰিব পাৰে চ' মই এতিয়া